অসমৰ বিভিন্ন প্ৰান্তৰ লগতে জামুগুৰি হাটতো বাপতি সাহোন ৰঙালী বিহুটিক আদৰাৰ চলিছে ব্যাপক প্ৰস্তুতি। ইয়াৰ মাজতে কিন্তু থমকি ৰোৱা নাই হাটিঙা ৰামপুৰৰ 90 ঊৰ্ধৰ সোণবৰুৱা ককাৰ পেপাৰ গুমগুমনি। আজু ককাৰ দিনৰ 200 বছৰৰ অতিক্ৰম কৰা পেপাটি সযতনে ৰাখি থৈছে সোণবৰুৱা ককাই। বিহু বুলিলেই ককাৰ হেনো গা 7খন-8খন হৈ উঠে। যৌৱনকালৰ স্মৃতি ৰোমন্থন কৰি সোণ ককাই জীৱনৰ বিয়লি বেলাটো ঘৰৰ পদূলিতে বহি পেপা বজাই ৰঙালী বিহুটিক আদৰণি জনোৱা দেখা গ'ল। বিহু পদূলি মুখত বিহু মোৰ পৰম্পৰা উৎসৱ আৰু বিহু কয় যে কোনোবাই ক'ব পৰা আহে কিবা কিবি আহে মোৰ মনলৈ নাই বিহু নাই মোৰ নিজৰ দেহাৰ পৰাই মোৰ বিহু আহে অইনৰ পৰা বিহু আহিব শকতি নাই তাৰমানে কিয়নো কোনোবাই এতিয়া এনেকৈ মুকলিত চালেই বসন্ত কালত এনে মনবিলাক কিবা কিবা লাগে গছ গছনি কুলি চৰাই মাত কেতেকী মাত সেয়া শুনি যদি বিহু আৰু বুলিবলৈ আৰু নাথাকে যে কোনে মানুহে বিহু আনিব নোৱাৰে এইবিলাক গছ গছনি প্ৰকৃতি এইবিলাক চৰাই চিৰিকটিয়ে আনিব পাৰে মই এইটোহে বুজিছোঁ যে কিছুমানে কয় যে ক'ত পাহাৰত আছিলে তাহানিখন সেয়াটোতো কোনো নাজানে মোৰ পাহাৰটো ক'ত আছিলে তেতিয়াহ'লে আপোনাৰ এই পেপাৰটো কিমান বছৰ পেপাৰটো এতিয়া 200ৰ অধিক হ'ল 200ৰ অধিক এই পেপাৰটো হ'ল মোৰ কাকাৰ দিনৰ পেপা আৰু মোৰ পিতাই পালে পিতাই পৰাহে মই পাইছোঁ এতিয়া 200ৰ অধিক হ'ব কিয় মোৰে প্ৰায় 90 বছৰ হ'লেই তেতিয়াহ'লে আৰু এতিয়া 200 বছৰীয়া ঠাইত আৰু বা কি হয় মই সংৰক্ষণ কৰি যাতে বস্তুটো ভালে থাকক ল'ৰা ছোৱালী যাতে ইয়াৰ দ্বাৰাই চবেই যাতে অইনেও যাতে ইয়াৰ আৰ্হিটো ল'ব পাৰে সেইকাৰণে ধুনীয়াকৈ তাক মই ৰাখি থওঁ সেইটো মোৰ তাৰমানে নিয়মটো হ'ল সেইটো যে মই যদি ধুনীয়াকৈ থওঁ তেওঁলোকক কিজানি মোৰ অবিহনে এনেকৈ ৰাখিব পাৰে মই স্মৃতিটো থৈ দিব মই এনেকৈ ৰাখি থৈছোঁ স্মৃতিটো গৈছোঁ মানে অসমতো আৰু প্ৰায় আৰু বুলিবলৈ নালাগে নিজৰ ঘৰৰ নিচিনাই হ'ল আৰু যেতিয়া যাওঁ তেতিয়া ফূৰ্তি কৰি থৈ গুচি আহোঁ কিন্তু মই ফূৰ্তিহে কৰোঁ ব্যৱসায় নামত মই কৰোঁ মই তেওঁলোকে মৰমতে গামোচা এখন দিয়ে ধুনীয়াকৈ সেই মোৰ কোটি টকাৰ ওপৰত গামোচাখনে সেইটো হেৰি লৈ এতিয়ালৈকে হাউৰি আছোঁ কিন্তু খোজকাঢ়ি যাবও এতিয়া ভালকৈ নোৱাৰোঁ থিয় হৈ থাকিবও নোৱাৰোঁ চকুও ভালকৈ নেদেখোঁ লাহেকৈ চাপ খাই আহিছোঁ বোলো এতিয়া পেপাৰটো চাপ খালেহে দিগদাৰ হ'ব সকলো অসমবাসীলৈ মই আহ্বান জনাইছোঁ যাতে আমাৰ অসমৰ যিখন বিহু উৎসৱ সেই উৎসৱটো যাতে সকলোৱে আদৰে ধুনীয়াকৈ ৰাখিব পাৰিলে আমাৰ তেতিয়া অসমখন জীয়াই থাকিব ক'ৰবাত নহয় ক'ৰবাত হ'লেও এই উৎসৱটো হ'ব আৰু লাগে সেইটো হ'ল কথা আৰু মই এতিয়াও ল'ৰা ছোৱালীয়ে পাতা মই তাত বাধা নাই মই নিজেই গৈ ফূৰ্তি ফাৰ্তা কৰি আহোঁ পৰাখিনি পক্ষত সেইটোৱেই মোৰ আনন্দ অইনটো নাই আৰু তেওঁলোকো মাতি বুলি নি গামোচাখনকে দি পেলাই হেৰি কৰে আৰু ময়ো ভাল পাওঁ মোৰ মাইকী মানুহ নাই মোক গামোচাখন লাগেও জামুগুৰি হাটৰ পৰা ৰাতুল হাজৰিকা ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most updated হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক